গুড মৰ্নিং ষ্টুডেণ্ট, তোমালোকৰ লগত মই আজি তোমালোকৰ নৱোদয় ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত যি মানসিক দক্ষতা অৰ্থাৎ মেণ্টেল এবিলিটিৰ কুৱেশ্যন আহিব, সেই কুৱেশ্যনৰ আমি দুটা মেণ্টেল এবিলিটিৰ প্ৰশ্ন আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু মনোযোগ দি চাবা যাতে তোমালোকে সহজতে বুজিব পাৰা। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তাচোন হওক। প্ৰথম প্ৰশ্ন, এই প্ৰশ্নটো মই কৈ দিছোঁ। প্ৰশ্নটো হ'ল ইয়াতে বাওঁফালে এটা চিত্ৰ প্ৰশ্ন চিত্ৰ এটা আছে আৰু ইভাগে সোঁফালে 4টা উত্তৰ চিত্ৰ আছে। কৈছে যে এই বাওঁফালৰ যিটো চিত্ৰ প্ৰশ্ন চিত্ৰৰ সৈতে হুবহু এটা চিত্ৰ সোঁফালে আছে এই 4টাৰ ভিতৰত। গতিকে আমি এই 4টাৰ ভিতৰত যিটো ছেম চিত্ৰ হয় সেই চিত্ৰটো আমি বাচিব লাগে। এতিয়া পোনপ্ৰথমতে আমি চাওঁ, ইয়াত চিত্ৰকেইটা চোৱা, এতিয়া ওপৰখিনিলৈকে চাওঁ। ওপৰখিনি চাওঁ, এনেকৈ গৈ এনেকৈ আহি এনেকৈ গৈ এনেকৈ হৈছে, হয়নে? গতিকে এনেকুৱা চিত্ৰ কেইটা আছে চোৱা, 1 2 3টা আছে। এনেকুৱা চিত্ৰ 3টা আছে আৰু নথকা এটা আছে। গতিকে অলৰেডি এইটো আমাৰ কেঞ্চেল, 1টো কেঞ্চেল আৰু আমি ধৰি ল'লোঁ। এতিয়া 2টোলৈ চোৱা, 2টোলৈ চোৱা কি হ'ল। 2টো এয়া চোৱা, এনেকৈ গৈছে, এনেকৈ আহিল, এনেকৈ ওপৰখিনি গৈছে। 3টোত একেবাৰে নাই, গৈছে কিন্তু এইটো এনেকৈ ইয়াত লাগি পেলাই এনেকৈ বেকা হৈ গ'ল, কিন্তু এইটো লাগি যোৱাহি নাই। গতিকে 4টোৱে আৰু 1টোৱে কমপ্লিট নহয়, গম পালোঁ আমি। এতিয়া আমাৰ 2 আৰু 3ৰ লগত আমি মিলাব লাগে, 2 আৰু 3। এতিয়া ওপৰখিনি দুইটাতে মিলিছে, তেতিয়াহ'লে দুইটাতে ওপৰখিনি মিলা। গতিকে কোনটো হ'ব আমি গম পাবলৈ হ'লে আকৌ বেলেগ এটা সাদৃশ্য চাবগৈ লাগিব। গতিকে বেলেগ এটা মিল থকা চাবলৈ যাওঁতে আমি চাওঁচোন বাৰু, এই ওপৰখিনি এইখিনি দুইটাতে ঠিকে আছে, কিন্তু এইখিনি চোৱাচোন, এইখিনি বহল, এইটোত একেবাৰে ঠেক দিছে, দেখিছেনে? গতিকে এইটো নহয়, অৰ্থাৎ আমাৰ 3 নম্বৰ উত্তৰটো শুদ্ধ। এইটো 3 নম্বৰ উত্তৰ শুদ্ধ। গতিকে এনেকৈ তোমালোকে কৰিব লাগিব, গম পাইছানে? বেছি হুলস্থুল বা বেছি উৎপাত কৰিলে ভুল হোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে অকণমান মনোযোগেৰে তোমালোকে চাবা, প্ৰশ্নবিলাক চাই পেলাই কৰিবা। নম্বৰখিনি খুব গুড নম্বৰ তোমালোকে ৰাখিব পাৰিবা। এতিয়া এইটো চিত্ৰ চাওঁ, এইটো চিত্ৰ কেনেকৈ দিছে, এনেকৈ আনিছে, আনিলৈ এনেকৈ সমানকৈ দি এনেকৈ দিছে, হয়নে? এতিয়া এই গোটেইকেইটা চিত্ৰত চোৱা, এইটো এনেকৈ বেকা হৈ গ'ল, এই মাজৰখিনি। আকৌ এইখিনিও মিলা নাই, গতিকে এইটো নহয়। আকৌ এইটো চোৱা, এইটো সম্পূৰ্ণ এইখিনি আনি পেলাই চোৱাচোন, মাজৰখিনি এইখিনি হ'ল এনেকৈ আনি পেলাই এনেকৈ দিছে, এইটো কিন্তু অলপ গোল টাইপত দিছে, গতিকে এইটোও নহয়। তো 3 আৰু 4 নহয়। তাৰপিছত এইটো 1টোতো কমপ্লিট নহয়, কিয় নহয়? এইখিনিত ভাঁজ এটা আছে, এইটোত ভাঁজ নাই, গতিকে 1টো নহয়। তেতিয়াহ'লে অলৰেডি 2টো আমাৰ হ'ব। গতিকে এনেকৈ তোমালোকে মানসিক দক্ষতাৰ প্ৰশ্ন কৰিব লাগিব। আজি তোমালোকৰ লগত এইখিনি আলোচনা কৰিলোঁ, পৰৱৰ্তী সময়ত আকৌ বেলেগ আলোচনা কৰিম। গতিকে তোমালোকে মোৰ চেনেলটো যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছা তেওঁলোকে অশেষ ধন্যবাদ থাকিল। পৰৱৰ্তী সময়ত এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। ধন্যবাদ।